ওম শান্তি ৭ জুলাই ২০২২ বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, ২১ জন্মৰ বাবে ৰাৱণৰ শিকলিৰ পৰা মুক্ত হ'বলৈ হ'লে পিতাৰ শ্ৰীমতত চলা। পিতা আহেই তোমালোকক সকলো দুখৰ পৰা মুক্ত কৰিবলৈ। প্ৰশ্ন: সকলোতকৈ উচ্চ লক্ষ্য কোনটো, যাৰ বাবে বহুকালৰ পৰা পুৰুষাৰ্থ কৰিব লাগে? উত্তৰ: অন্তিম কালত যাতে একমাত্ৰ পিতাৰহে স্মৃতি থাকে, অন্য কোনো স্মৃতিলৈ নাহে, এইটো অতি উচ্চ লক্ষ্য। যদিহে কোনোবা স্মৃতিলৈ আহে, তেন্তে এইখন সৃষ্টিতে জন্ম ল'ব লাগিব। সেইবাবে বহুকালৰ পৰা শিৱ বাবাৰ স্মৃতিত থকাৰ অভ্যাস কৰা। প্ৰশ্ন: বহুত সন্তানৰ অৱস্থা আগবাঢ়ি গৈ থাকোঁতে কিয় অস্থিৰ হৈ যায়, অৰ্থাৎ তল-ওপৰ হৈ যায়? উত্তৰ: কিয়নো দৃঢ় নিশ্চয় নাই। যেতিয়া নিশ্চয়ৰ অভাৱ হয়, তেতিয়া পাৰাৰ দৰে অৱস্থা তল-ওপৰ, অস্থিৰ হয়। কেতিয়াবা বহুত আনন্দিত হৈ থাকে, কেতিয়াবা আনন্দ কম হৈ যায়। গীত: ভোলেনাথ সে নিৰালা, অৰ্থাৎ ভোলানাথতকৈ অনন্য। ওম শান্তি। সন্তানসকলে বুজি পায় যে আমি ভোলানাথ শিৱ বাবাৰ সন্মুখত বহি আছোঁ আৰু ব্ৰহ্মাৰ মুখৰ দ্বাৰা এই সহজ ৰাজযোগো শিকি আছোঁ। সকলো বেদ, গ্ৰন্থ, শাস্ত্ৰ, উপনিষদৰ সাৰ পিতাই বহি বুজায়। এয়া সন্তানসকলৰহে বুদ্ধিত ধাৰণ হৈছে। চিত্ৰবোৰতো আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, গতিকে ব্ৰহ্মাৰ দ্বাৰাই সকলো বেদ শাস্ত্ৰৰ সাৰ শুনাইছে। তোমালোক সন্তানসকলক এই সকলোবোৰ কোনে বুজায়? পৰমপিতা পৰমাত্মা ভোলেনাথ শিৱই। তেওঁ নিৰাকাৰ, সেয়েহে প্ৰতিটো কথা ব্ৰহ্মাৰ দ্বাৰা বুজায়। যাক বুজায় তেওঁলোকে আকৌ অন্যক বুজায়। যদিহে বুজাব নোৱাৰে, তাৰ মানে তেওঁ নিজেই বুজি পোৱা নাই, অৰ্থাৎ বুদ্ধিহীন। বুদ্ধিহীনক বুজোৱা হয়। পিতায়ে সকলোকে কয়, তোমালোক বুদ্ধিহীন। তোমালোকে মোক, অৰ্থাৎ পিতাক জানানে? তোমালোক ভাৰতবাসীয়ে উত্তৰাধিকাৰ লৈছিলা। সত্যযুগী স্বৰাজ্য আছিল, আকৌ ৰাৱণ ৰাজ্য হোৱা বাবে তোমালোকে উত্তৰাধিকাৰ হেৰুৱাই পেলালা। ৰাৱণ ৰাজ্যৰ বাবে তোমালোক পতীত, বুদ্ধিহীন, কঙাল হৈ গৈছা। সকলো আসুৰী মততহে চলে। তোমালোকে বুজি পোৱা, কল্প পূৰ্বে পিতাই আমাক বুদ্ধিমান কৰি তুলিছিল। আমি বিশ্বৰ মালিক হৈছিলোঁ, এতিয়া আমি মায়াৰ গোলাম হৈ গৈছোঁ। সম্পত্তিৰ গোলাম নহয়, মায়া ৰাৱণৰ গোলাম। ৫ বিকাৰৰ শিকলিৰে আমি বান্ধ খাই আছোঁ আৰু শোক বনত আছোঁ। যথাযথ ৰাৱণৰ ৰাজ্য গোটেই বিশ্বতে আছে। বিশেষকৈ ভাৰতবাসী, সাধাৰণভাৱে গোটেই বিশ্ব ৰাৱণৰ শিকলিৰে বান্ধ খাই আছে। সেইবাবে যি কিছু কৰে ভুলেই কৰে। পিতা আহি সকলো শুদ্ধ কথা শুনায়, সেইবাবে পৰমপিতা পৰমাত্মাক সত্যনিষ্ঠ বুলি কোৱা হ'ব। ৰাৱণক ভ্ৰষ্টাচাৰী বুলি কোৱা হ'ব। আধা কল্প সত্যনিষ্ঠ ৰাজ্য চলে, আধা কল্প ভ্ৰষ্টাচাৰী ৰাজ্য চলে। ৰাৱণ ৰাজ্যক মিছা জগত বুলি কোৱা হয়। তোমালোক সন্তানসকলেহে জানা। জ্ঞান সাগৰ পৰমপিতা পৰমাত্মাই, শিৱই আমাক ব্ৰহ্মাৰ দ্বাৰা বুজাই আছে। গায়নো কৰা হৈছে ছেকেণ্ডত জীৱন মুক্তি। এনেকৈ বহুতে কয় ছেকেণ্ডত জীৱন মুক্তি, কিন্তু এই সময়ত সকলো জীৱন বন্ধনত আছে। বিশেষকৈ ভাৰতবাসীয়েহে ১ ছেকেণ্ডত জীৱন মুক্তিৰ উত্তৰাধিকাৰ লয়। তোমালোক সন্তানসকলে জানা যে আমি এতিয়া ভগৱানৰ হৈছোঁ। স্বয়ং ভগৱানে কয়, তোমালোক মোৰ সন্তান। জানা যে ঈশ্বৰে নতুন সৃষ্টি স্থাপনা কৰে,
তেন্তে নিশ্চয় পুৰণি সৃষ্টিত আহিবলগীয়া হয়। পুৰণি সৃষ্টিক পতীত ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। সকলোৱে ভগৱানক আহ্বান কৰে যে আমাৰ জীৱন মুক্ত কৰক, দুখৰ পৰা উদ্ধাৰ কৰক। মনুষ্যই নাজানে যে দুখৰ ৰাজ্য কেতিয়া আৰু কোনে স্থাপনা কৰে। যদিওবা শাস্ত্ৰ বহুত পঢ়িছে, বিদ্বান পণ্ডিত আদি আছে, যাৰ বহুত অহংকাৰ আছে, কিন্তু এনেকুৱা কোনো নাই যিয়ে কাৰোবাক ছেকেণ্ডত জীৱন মুক্তি দিব পাৰে। কোনেও ক'ব নোৱাৰে যে মই জীৱন মুক্তি দিব পাৰোঁ বা সকলোৰে সদ্গতি কৰিব পাৰোঁ। মইহে বিশেষকৈ ভাৰতৰ সাধাৰণভাৱে সকলোৰে সদ্গতি কৰোঁ। গায়নো কৰা হয়। পৰমপিতা পৰমাত্মা সকলোৰে সদ্গতিদাতা হয়, সকলোৰে মুক্তিদাতা, দুখৰ পৰা মুক্ত কৰে। সুখৰ পৰা কোনোবাই উদ্ধাৰ কৰে জানো? দুখৰ পৰা উদ্ধাৰটো পিতাই কৰে। বাৰু, সুখৰ পৰা উদ্ধাৰ কোনে কৰে? ভাৰত সুখী আছিল নহয় জানো? আকৌ সুখৰ পৰা উদ্ধাৰ কৰি দুখত কোনে আনিলে? সুখৰ পৰা উদ্ধাৰ কৰোঁতা হৈছে ৰাৱণ। এতিয়া ৰামৰ শ্ৰীমতত চলিলে তোমালোক 21 জন্মৰ বাবে উদ্ধাৰ হোৱা। তাক কোৱা হয় জীৱন মুক্তি অথবা সদ্গতি। সন্তানসকলৰ বুদ্ধিত এতিয়া ধাৰণ হৈছে যথাযথ ভাৰত জীৱনমুক্ত আছিল, এতিয়া সুখধাম আছিল। বাবাই কৈছে তেতিয়া সুখধাম আছিল, এতিয়া ভাৰত দুখধাম। জীৱন বন্ধনত আছে। বেহদৰ প্ৰশ্ন আহি যায়। গতিকে পিতাই বেহদৰ এই সকলোবোৰ কথা শুনাব, যিবোৰ সদৰ মনুষ্যই নাজানেই, স্বৰ্গকো নাজানে, নৰককো নাজানে। তেওঁলোকেতো এয়া সকলো কল্পনা বুলি ভাবি লয়। জীৱন মুক্তিটো কোনো হ'ব নোৱাৰিব। এয়াতো অবিনাশী পূৰ্ব নিৰ্ধাৰিত নাটক। ইয়াত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। মুখ্য হৈছে শিৱ বাবা। তেওঁক ৰচয়িতা নিৰ্দেশক বুলিও কয়। ব্ৰহ্মা, বিষ্ণু আৰু শংকৰৰো ভূমিকা আছে। জগত অম্বা, জগত পিতাৰো ভূমিকা আছে। দেৱী দেৱতাসকলৰো ভূমিকা আছে। আকৌ ইছলামী, বৌদ্ধি আদিয়ে নিজৰ নিজৰ ভূমিকা পালন কৰে। সেয়াই ভূমিকা আকৌ সকলোৱে পুনৰাবৃত্তি কৰিব লাগে। আকৌ ভূমিকাত এটা ধৰ্ম হৈ যাব। তাৰ পাছত অন্য ধৰ্মাৱলম্বীসকলে নিজৰ সময়ত নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব। এতিয়া তোমালোকে জানা, এই সময়ত ব্ৰাহ্মণ কুলৰ পুনৰাবৃত্তি হয়। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ কুলৰ স্থাপনা হয়। তেওঁলোকক ব্ৰাহ্মণ সম্প্ৰদায় বুলি কোৱা হয়। যীশুখ্ৰীষ্টৰ দ্বাৰা খ্ৰীষ্টিয়ান সম্প্ৰদায় ৰচনা হ'ল। পৰমপিতা পৰমাত্মাই ব্ৰহ্মা আৰু ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ সম্প্ৰদায় ৰচনা কৰে। গতিকে তেওঁলোক সকলো মুখ বংশাৱলী হ'ব, কোষ বংশাৱলীটো হ'ব নোৱাৰে। এনেকৈ কয় নহয়, তুমি মাতা পিতা, গতিকে এয়া সকলো তুলনীয়া সন্তান। এয়া হয়েই তুলি লোৱা। প্ৰথমে ব্ৰহ্মাক তুলি ল'লে, তাৰ পাছত ব্ৰহ্মাৰ দ্বাৰা তোমালোক ব্ৰাহ্মণ ব্ৰাহ্মণীসকল তুলনীয়া হোৱা। তোমালোকে জানা আমি শিৱ বাবাৰ নাতি, ব্ৰহ্মাৰ সন্তান। প্ৰথমে একমাত্ৰ ব্ৰাহ্মণসকলৰ কুল, বহুত উচ্চ কুল, এতিয়াহে তুলি লয়। ইয়াৰ পিছত আৰু কেতিয়াও তুলি লোৱা নহয়। সন্ন্যাসীসকলৰ ক্ষেত্ৰত হয়। তেওঁলোকে নিজৰ জিজ্ঞাসুসকলক তুলি লয়। ক'ব, তোমালোকে নিজকে মোৰ অনুগামী বুলি ক'ব নোৱাৰা। ঘৰ সংসাৰ এৰি গেৰুৱা বস্ত্ৰ পিন্ধা তেতিয়া অনুগামী বুলি কোৱা হ'ব। ইয়াত তোমালোক হৈছা ব্ৰাহ্মণ। তোমালোকে এয়াই সঁচা সহজ ৰাজযোগৰ মাৰ্গ। সকলোকে দেখুৱাব লাগে। কিবা নহয় কিবা বুজাব লাগে। 1 ছেকেণ্ডত পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। পৰমপিতা পৰমাত্মাৰ পৰা নিশ্চয় মুক্তি, জীৱন মুক্তিৰ উত্তৰাধিকাৰ পাবা। শিৱ বাবাকহে স্মৰণ কৰিব লাগে। সকলো আত্মাৰ পিতা হৈছে শিৱ। তেওঁক স্মৰণ কৰিলে তোমালোক স্বৰ্গৰ মালিক হ'বা। লৌকিক পিতাক স্মৰণ কৰিলে স্বৰ্গৰ মালিক নোহোৱা। লাগিলে ঘৰতে থাকা, কিন্তু শিৱ বাবাক স্মৰণ কৰা। মই আত্মা, শিৱ বাবাৰ সন্তান। এইটো নিশ্চয়তাত থাকিব লাগে। পূৰা নিশ্চয় নোহোৱাৰ বাবে অৱস্থা অস্থিৰ, অৰ্থাৎ তল ওপৰ হয়।
পাৰাৰ দৰে। এতিয়াই আনন্দৰ পাৰা ঊৰ্ধ্বগামী হয়, এতিয়াই পাহৰি যাব। এতিয়া পিতাই কয় তোমালোক ঘৰলৈ উভতি যাব লাগে, আকৌ আহি নতুন শৰীৰ ল'বা। তোমালোকে জানা আমি পুনৰ্জন্ম লৈ আহিছোঁ। সাপৰ ক্ষেত্ৰত পুনৰ্জন্ম কথা নাথাকে। সাপে এখন পুৰণা ছাল এৰি অৰ্থাৎ মুঠ এৰি অন্য এখন লৈ লয়। তেনেকৈ তোমালোকেও সলনি কৰিব লাগে। মনুষ্য যেতিয়া বৃদ্ধ হয় তেতিয়া কয় এতিয়া যাব লাগে, ততালিকে সাক্ষাৎকাৰ হয়। এতিয়া মই বালক হ'বলৈ গৈ আছোঁ। তেওঁ জানে যে এতিয়া মই শৰীৰ এৰি বালক হ'মগৈ, আকৌ শত্ৰুপ্ৰধান শৰীৰ পাম। পুৰণা শৰীৰক জৰ্জৰিত হোৱা শৰীৰ বুলি কোৱা হয়। সৃষ্টিও প্ৰথমে নতুন হয়, আকৌ কলা কম হৈ গৈ থাকে। সেইবাবে চাৰিটা ভাগ কৰা হৈছে। এনেকৈ কয় যে কল্পৰ আয়ুষ্যটো বহুত বেছি। কল্পত ৮৪ লাখ যোনিত আহিবলগীয়া হয়। তোমালোকেতো কল্পক সৰু কৰি দিছা। আকৌ দুখ চোৱা কিমান লাখ লাখ বছৰ আয়ুস বুলি কৈ দিয়াৰ বাবে ভাবে লাখ জন্ম হৈছাগৈ। এয়া পিতাই বহি বুজায়। এয়া কেতিয়াও পাহৰিব নালাগে। বিদ্যাৰ্থীয়ে কেতিয়াও শিক্ষকক পাহৰি নাযায়। তোমালোকেও জানা আমি ঈশ্বৰীয় শ্ৰেণীত পঢ়িবলৈ আহোঁ। মুৰলী সকলো সেৱাকেন্দ্ৰৰ সন্তানে শুনে। পঢ়াওঁতা জনটো একমাত্ৰ জ্ঞানৰ সাগৰেই হ'ল। তেওঁকে জ্ঞানৰ সাগৰ পতিত পাৱন সকলোৰে সদ্গতিদাতা বুলি কোৱা হয়। সকলো অৰ্থাৎ ভাৰত আৰু সকলো খণ্ড আহি যায়। তোমালোক হলা ঈশ্বৰীয় সন্তান। তোমালোকে ঈশ্বৰৰ দ্বাৰা যিমান পঢ়িবা সিমান উচ্চ পদ পাবা। পঢ়াও অতি সহজ, কেৱল দুটা শব্দ স্মৰণ কৰিব লাগে। তোমালোকে যিকোনো লোককে ক'ব পাৰা পৰমপিতা পৰমাত্মা বেহোদৰ পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকে স্বৰ্গত বেহোদৰ অৰ্থাৎ সীমাহীন সুখ পাবা। কেৱল একমাত্ৰ পিতাক স্মৰণ কৰা। অন্তিম কালত যদি কোনোবা অন্য স্মৃতিলৈ আহে তেন্তে অন্তিম কালত যিয়ে স্ত্ৰীক স্মৰণ কৰে তেনেকুৱা বাবাই কৈছে এনেকুৱা জন্মত আহিবা। পিতাই কয় লক্ষ্য বহুত উচ্চ, চিৰি সাৱধানেৰে বগাব লাগে। ইজনে সিজনক সাৱধান কৰি থাকিব লাগে। শিৱ বাবাক স্মৰণ কৰি থাকা। পিতাই বহি সন্তানসকলক বুজায় সন্তানসকল এই গুৰুসকলকো মই উদ্ধাৰ কৰিব লাগে তোমালোক মাতাসকলৰ দ্বাৰা। তোমালোক মাতা গুৰু অবিহনে কাৰো উদ্ধাৰ হ'ব নোৱাৰে। মাতাসকলকে নিমিত্ত কৰা হয়। জগত অম্বা মুখ্য নহয় জানো? তেওঁৰ চোৱা কিমান প্ৰভাৱ। ব্ৰহ্মাৰ ইমান নাই, কেৱল পুষ্কৰত মন্দিৰ আছে। তাত সাধাৰণতে পুৰুষসকলহে যায়। অম্বাৰ বহুত মান আছে। য'তে ত'তে দেৱীসকলৰ মন্দিৰত মেলা অনুষ্ঠিত হয়। গুৰুসকলৰ মতত চলি বহুত হাবাথুৰি খাইছে। লাভ কি হ'ল? একোৱে নহ'ল। অৱৰোহণ কলা হোৱা বাবে ভাৰতত পতিতটো হ'বই লাগে। উভতি কোনো যাব নোৱাৰে। তোমালোকে বুজি পাইছা? যিয়ে মনুষ্য মাত্ৰ আছে সকলো পতিত, জৰ্জৰিত অৱস্থাত আছে। ইয়াত সকলো আহি যায়। এইখন সৃষ্টিত মনুষ্যৰ কিমান দুখ, খোজে প্ৰতি দুখ বাঢ়ি গৈ থাকে। তোমালোক সন্তানসকলে বুজি পোৱা। বাহিৰৰ লোকসকলটো একেবাৰে বুদ্ধিহীন, পিতাকেই নাজানে। এনেকৈ কয়ও তুমি মাতা পিতা। নিশ্চয় তেওঁ স্বৰ্গ ৰচনা কৰোঁতা হয়। যিসকলে ভূমিকা পালন কৰি যায় তেওঁলোকৰ আকৌ গায়ন চলে। এতিয়া তোমালোকে জানা যে পুনৰাই স্বৰ্গৰ স্থাপনা হৈ আছে। যেতিয়া স্বৰ্গ আছিল তেতিয়া অন্য কোনো নাছিল। এতিয়া অন্য সকলো আছে, কিন্তু এইটো ধৰ্ম নাই, আধাৰ নাই। এতিয়া সেয়া যি আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম আছিল সেয়া পুনৰাই প্ৰতিষ্ঠা হৈ আছে। আধা কল্পলৈকে অন্য কোনো ধৰ্ম নাহে, এটাই ধৰ্ম থাকিব। আধা কল্প সূৰ্যবংশী, চন্দ্ৰবংশী, স্বৰাজ্য। এয়া হৈছে তোমালোকৰ জন্মসিদ্ধ অধিকাৰ, স্বৰ্গীয় ঈশ্বৰ পিতাৰ জন্মসিদ্ধ অধিকাৰ। আমি নিজৰ স্বৰ্গ স্থাপনা কৰি আছোঁ, ৰাজত্ব কৰিবলৈ যোগ্য হৈ আছোঁ। তেওঁই আমাক পঢ়াই যোগ্য কৰি তোলে, দৃঢ় কৰিবলৈ প্ৰতিদিনে বুজায়।
বুজাই মায়াই তোমালোকক স্মৰণ কৰিবলৈ নিদিব। তোমালোকে বাবাক স্মৰণ কৰিবলৈ যিমানে চেষ্টা নকৰা তেতিয়া যুদ্ধটো চলে নহয়। পিতাই বহি মাৰ্গ দেখুৱাই যে কি কৰিবা। তোমালোক কৰ্মযোগীও হোৱা। হয়, সন্তানসকলে হাইৰাণ কৰিবলৈ ধৰে, ৰৌ ৰৌ নৰক নহয় জানো। সন্তান দুখ দিওঁতা হয়, তাত হৈছে দুখদায়ী। বাবাই কৈছে তাত হৈছে সুখদায়ী সন্তান, কিয়নো সুখধাম হয় নহয় জানো। তাত কোনো এনেকুৱা বস্তু নাথাকে যাৰ পৰা দুখ হ'ব বা মলিয়ন হ'ব। ইয়াততো কিমান দুখ, বেমাৰো কেনেকুৱা লেতেৰা হ'বলৈ ধৰিছে। আগতে জানো আছিল? কেঞ্চাৰ বেমাৰ নামেই শুনা নাছিলোঁ। স্বৰ্গত কোনো বেমাৰ নহয়। যেতিয়া আখুৰি ৰাজ্য আৰম্ভ হয় তেতিয়া এই লেতেৰা বেমাৰবোৰ আৰম্ভ হয়। এয়াও নাটক ৰচি থোৱা আছে। স্বৰ্গত গৰুবোৰ কিমান সুন্দৰ হয়। এনেকৈ কয় যে কৃষ্ণৰ এনেকুৱা ভাল ভাল গৰু আছিল, গতিকে তেওঁকো গৰখীয়া কৰি দিছে। কৃষ্ণ জানো গৰখীয়া আছিল? তোমালোকে ক'বা শিৱ বাবাই এয়া চৈতন্য মনুষ্যৰূপী গৰু চৰাইছে, জ্ঞানৰূপী ঘাঁহ খুৱাই জ্ঞানৰ কলহ মাতাসকলৰ ওপৰত ৰাখিছে। বাবাই কয়, এতিয়া মই যি শুনাওঁ সেয়া শুনা। প্ৰথম কথা মনমনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম ভস্ম হ'ব। এয়া হৈছে অতি সহজ উপায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। পিতাৰ শ্ৰীমতত সকলোকে ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰি জীৱন মুক্তিৰ উত্তৰাধিকাৰ দিয়াৰ সেৱা কৰিব লাগে। 2 নম্বৰ। একমাত্ৰ পিতাৰ পৰাহে শুনিব লাগে, বাকী যি শুনিলা সেয়া পাহৰি যাব লাগে। লক্ষ্য উচ্চ, সেইবাবে ইজনে সিজনক সাৱধান কৰি পিতাৰ স্মৃতি সোঁৱৰাই উন্নতি কৰিব লাগে। বৰদান। সত্যতাৰ সাহসেৰে বিশ্বাসৰ পাত্ৰ হওঁতা, পিতা আৰু পৰিয়ালৰ স্নেহী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, বিশ্বাসৰ ভেটি হৈছে সত্যতা। অন্তৰ আৰু মগজৰ সততা থাকিলে তেওঁলোকৰ প্ৰতি পিতাৰ পৰিয়ালৰ স্ৰোতঃ আন্তৰিক স্নেহ আৰু বিশ্বাস গঢ়ি উঠে। বিশ্বাসৰ বাবে তেওঁলোকক সম্পূৰ্ণ অধিকাৰ দি দিয়ে। তেওঁলোক স্ৰোতঃ সকলোৰে স্নেহী হৈ যায়। সেইবাবে সত্যতাৰ সাহসেৰে বিশ্বাসপাত্ৰ। বাবাই কৈছে সত্যতাৰ সাহসেৰে বিশ্বাস পাত্ৰ হোৱা। সত্যক সিদ্ধ নকৰিবা, কিন্তু সিদ্ধি স্বৰূপ হৈ যোৱা, তেতিয়া তীব্ৰ গতিৰে আগবাঢ়ি গৈ থাকিবা। শ্লোগান। সকলোতকৈ অধিক ধনৱান তেওঁ, যাৰ শান্তি আৰু পবিত্ৰতাৰূপী সম্পদ আছে। ওম শান্তি।